নমস্কাৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বনালোঁ আন্দা পিঁয়াজ কৰি। আহকচোন কেনেকুৱা হৈছে দেখাই দিওঁ। অতি সহজতে বনাব পাৰে। লগত আছে ফুলকবিৰ চব্জি, সালাড আছে, আচাৰ আছে। এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। পিঁয়াজৰ গ্ৰেভি দিয়া হৈছে। মজা ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। আন্দা কৰিৰ কাৰণে প্ৰথমে মছলাখিনি ৰেডি কৰি ল'লোঁ। আলু 2টা লৈছোঁ, কণী 3টা লৈছোঁ। কণীকেইটা গুচাই লোৱা হ'ব। ইয়াকৈ গুচাই ল'ম। বাকী মছলাখিনি ৰেডি কৰা হৈছে একেলগে। আলু 2টা গুড়ি কৰি ল'ম। লোকেল আলু লৈছোঁ, সৰু আলু একেলগে বইল কৰি লোৱা হৈছিলে কণীৰ লগতে। বইল কৰি গুড়ি কৰি লোৱা হ'ল। বাকী মছলা আদা, নহৰু, জলকীয়া, লং, ইলাইচি গোটেইখিনি একেলগে খুন্দি লৈছোঁ। পিঁয়াজ 1টা লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ 2টা গুচাই লোৱা হৈছে এই ধৰণে। পিঁয়াজ আন্দা কৰি বনোৱা হ'ব। বিলাহী গুড়ি কৰি লোৱা হৈছে মেচিনত। কণীকেইটা কাটি দিছোঁ এই ধৰণে। কাটি দি ভাজি লোৱা হ'ব প্ৰথমে কণীকেইটা। এতিয়া দিম নিমখ আৰু হালধি দি মিক্স কৰি লোৱা হ'ব কণী 3টাত। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া গেছটো অন কৰি কেৰাহীটো বহাই দিলোঁ। বহাই দি ফ্ৰাই কৰি লোৱা হ'ব। ৰঙা কৰি ফ্ৰাই কৰি ল'ম। মিঠাতেল দি দিয়া হৈছে অলপ। তেলখিনি গৰম হোৱাৰ পিছত কণীকেইটা দি দিয়া হ'ব। ৰঙা কৰি ফ্ৰাই কৰি লোৱা হ'ব আন্দা কৰিৰ কাৰণে। কণীকেইটা ধুনীয়াকৈ ৰঙা কৰি ভাজি ল'লোঁ। এতিয়া উলিয়াই লোৱা হ'ব প্লেট এখনত। গেছটো অফ কৰি দিলোঁ। প্লেটখনত উলিয়াই লৈ 5 মিনিটৰ পিছত চব্জি বনাই ল'ম। 5 মিনিটৰ পিছত চব্জি বনাই লোৱা হ'ব। গেছটো অন কৰি মিঠাতেল অলপ আছিলে, অলপ দি দিয়া হৈছে চব্জিৰ কাৰণে। কণী ভাজা তেল আছিলে, কম পৰিমাণে দিছোঁ। এতিয়া জিৰা দি দিছোঁ। সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ 1টা দি দিছোঁ। পিঁয়াজখিনি ৰঙা কৰি ভাজি ল'ম। ভাজি লোৱাৰ পিছত অলপ ভাজি লোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো দি দিয়া হ'ব, গুড়ি কৰি লোৱা। আদা, নহৰু, লং, ইলাইচি গোটেইখিনি একেলগে গুড়ি কৰি লৈছিলোঁ। একেলগে দি ৰঙা কৰি ভাজি লোৱাৰ পিছত বিলাহী খুন্দি লোৱা হৈছিলে, মিক্সাৰ মেচিনত খুন্দি লোৱা বিলাহীখিনি দি দিয়া হ'ব। এই ধৰণে ৰঙা কৰি ভাজি লোৱা হ'ব। ৰঙা কৰি ভাজি ল'লোঁ। এতিয়া বিলাহীখিনি দি দিয়া হ'ল, গুড়ি কৰি থোৱা বিলাহীখিনি। একেলগে ভালদৰে মিক্স কৰি ৰঙা কৰি ভাজি ল'ম বিলাহীখিনিও 5 মিনিটমান একেধৰণে। এতিয়া দিম হালধি দিম। বেলেগ মছলা ইউজ কৰা নাই, অকল হালধি দিছোঁ 1 চামুচ। হালধি দিছোঁ, নিমখ দি দিয়া হ'ল একেলগে। এতিয়া মিক্স কৰি দিলোঁ ধুনীয়াকৈ মিক্স কৰি। এতিয়া দিম জলকীয়া খুন্দি লৈছিলোঁ। 4টা জলকীয়া খুন্দি লোৱা হৈছিলে। পাউডাৰ গুড়ি দিয়া নাই, কেঁচা জলকীয়া দিয়া হৈছে। একেলগে মিক্স কৰি ঢাকন লগাই দিয়া হ'ব। 5 মিনিটমান সিজিবলৈ দিয়া হ'ব বিলাহী বেটাৰখিনি। এইখিনি ধুনীয়াকৈ সিজি গৈছে, ৰঙাচোৱা হৈছে। এতিয়া দি দিম আলু 2টা লৈছিলোঁ, গুড়ি কৰি থোৱা আলুকেইটা দি দিয়া হ'ল। একেলগে দি আৰু 4 মিনিট
3-4 মিনিটমান ভাজি লোৱা হ'ব। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ হাতাখনে এইধৰণে মিক্স কৰি 3-4 মিনিটমান ভাজি লোৱাৰ পিছত পানী দি দিয়া হ'ব। ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত পানী দি দিয়া হ'ল। আধা লিটাৰমান পানী দি দিম। গ্ৰেভি বনোৱা হ'ব। পানী এতিয়া অলপ বেছি দি দিয়া হৈছে। বইল কৰি শুকাই দিয়া হ'ব পানীখিনি। এতিয়া ঢাকন লগাই দিছোঁ, পানীখিনি বইল হ'ব দিছোঁ। ধুনীয়াকৈ বইল হৈ গৈছে। পানীখিনি বইল হৈছে, বেটাৰখিনি। এতিয়া দি দিম লাষ্টত পিঁয়াজ দি দিম, গুচাই থোৱা পিঁয়াজ। 2টা গুচাই থোৱা আছিলে, এই ধৰণে বনোৱা হ'ব। পিঁয়াজ আন্দা কৰি পিঁয়াজকেইটা দি দিয়া হ'ল। পিঁয়াজ দিয়াৰ পিছত কণীকেইটা দি দিয়া হ'ব, 3টা কণী। এতিয়া লৰাই দিছোঁ, লৰাই দি ভাজি থোৱা কণীকেইটা দি দিম। ফালি দিছোঁ, 2টা ফালি দিয়া হৈছে কণী, এটা গোটাকৈ দিম। এতিয়া দি বইল হ'বৰ কাৰণে ৰাখি দিয়া হ'ব। 6-7 মিনিটমান শুকাই দিয়া হ'ব পানীৰ পৰিমাণটো, তেতিয়া গ্ৰেভি হ'ব। এতিয়া লৰাই দিছোঁ, মাজে মাজে লৰাই দি এতিয়া বইল হ'বৰ কাৰণে ৰাখি দিয়া হৈছে। ধুনীয়াকৈ বইল হৈ গৈছে, ৰেডি হ'ব হৈছে। পানীৰ পৰিমাণটো শুকাই গৈছে, এটা দেখাই দিছোঁ। আন্দা কৰি বহুত টেষ্টি হয়, এই ধৰণে বনাই খাব পাৰে, অতি সহজতে বনাব পাৰে। এতিয়া গেছটো অফ কৰি উলিয়াই লোৱা হ'ব। এতিয়া দেখাই দিছোঁ, পানীৰ পৰিমাণটো শুকাই গৈছে, এই ধৰণে বনাব লাগে। গ্ৰেভি হয়, খাবলৈ বহুত টেষ্টি হয় পিঁয়াজ দি বনালে। এতিয়া উলিয়াই লোৱা হ'ব, বাতি এটাত উলিয়াই লৈ প্লেটত সজাই ল'ম। সজাই লৈ খাই দেখাই আছোঁ কেনেকুৱা হৈছে। অতি সহজতে বনাব পাৰে আন্দা কৰি গ্ৰেভি, টেষ্টি হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।